আজি এই ভিডিঅ'টোত আপোনালোকক স্বাগতম জনাইছোঁ আৰু ইয়াত সাধাৰণতে আপোনালোক যিসকল HS ফাৰ্ষ্ট ইয়েৰৰ হয় তেওঁলোকৰ কাৰণে এটা নতুনকৈ জাননী আহিছে বিশেষকৈ পৰীক্ষাৰ ওপৰত আৰু সেই জাননীখনেই আপোনালোকৰ লগত শ্বেয়াৰ কৰি ভাবিলোঁ আপোনালোকৰ যি পৰীক্ষা সেই পৰীক্ষাৰ বিষয়ে আচলতে ইয়াত নটিফিকেশ্যন হিচাপে আপোনালোকক প্ৰদান কৰিছে আৰু লগতে ইয়াত আপোনালোকৰ যি পৰীক্ষাৰ টাইম টেবুল সেই পৰীক্ষাৰ টাইম টেবুলবিলাক অৰ্থাৎ ৰুটিনখন আচলতে আহিছে আজি চ' এইখন আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পাব আৰু লগতে যিমান পাৰে সিমান আপোনালোকৰ যিসকল লগৰ তেওঁলোকৰ মাজত শ্বেয়াৰ কৰিব যিহেতু HS ফাৰ্ষ্ট ইয়েৰৰ যিখন পৰীক্ষাৰ সূচী সেইখন আপোনালোকে এতিয়া পাবলৈ সক্ষম হ'ব গতিকে সকলোকে প্ৰথমতে আপোনালোকক মই জনাই লওঁ যিসকল HS ফাৰ্ষ্ট ইয়েৰৰ হয় তেওঁলোকৰ যি পৰীক্ষা আছিল সেই পৰীক্ষাবিলাক সাধাৰণতে মাৰ্চ মাহৰ হোৱাৰ কথা আছিল আৰু সেই মাৰ্চ মাহতেই আপোনালোকৰ যিহেতু পৰীক্ষাৰ বিষয়ে আপোনালোকক অৱগত কৰিছিলোঁ যে কেতিয়াকৈ আপোনালোকৰ পৰীক্ষা হ'ব চ' আসাম হাই ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ ফালৰ পৰা এই নটিফিকেশ্যনখন আহিছে নটিফিকেশ্যন আচলতে নহয় প্ৰগ্ৰামখনেই আচলতে আপোনালোকক দিছে আৰু কেতিয়াৰ পৰা আছে কি আছে গোটেইখিনি আপোনালোকে গম পাব ভিডিঅ'টোত গতিকে আপোনালোকে ভিডিঅ'টো সকলোকে চাই থাকক চ' ইয়াত আপোনালোকক সকলোকে প্ৰথমতে কেতিয়াৰ পৰা আছে সেয়া আপোনালোকে চাই লওক একেবাৰে ষ্টাৰ্টিঙতে আপোনালোকৰ যি পৰীক্ষা ষ্টাৰ্ট হ'ব আচলতে সেই ষ্টাৰ্টিঙৰ যিটো ডেট সেই ডেটটো হ'ব মাৰ্চ মাহত আৰু মাৰ্চ মাহৰ আপোনালোকৰ যি ডেট হ'ব সেয়া হৈছে 6 তাৰিখৰ পৰা আপোনালোকৰ পৰীক্ষা ষ্টাৰ্ট হৈ যাব 6 তাৰিখৰ পৰা ষ্টাৰ্ট হৈ 6 তাৰিখে আছে আপোনালোকৰ ৰাতিপুৱা 9টাৰ পৰা 12টালৈকে ইংলিছ মাৰ্চৰ 7 তাৰিখে ভকেশ্যনেল পেপাৰ 1 আছে আগবেলা মাৰ্চৰ 8 তাৰিখে শনিবাৰ এইখিনিত আছে ITES ৰিটেইল ট্ৰেড এগ্ৰিকালচাৰ ডেইৰী ফাৰ্মাৰ এইখিনি বহুতকেইটা আপোনালোকৰ ছাবজেক্ট আচলতে আছে হোম এডুকেশ্যন এণ্ড স্পৰ্টছ এইখিনি বহুতখিনি 8 তাৰিখে আছে 11 মাৰ্চত মিউজিক গ্ৰুপ A আছে 12 মাৰ্চত আছে আপোনালোকৰ ফিজিক্স একাউণ্টেঞ্চি পলিটিকেল চায়েন্স তিনিটা ছাবজেক্ট আগবেলা তাৰপিছত 13 মাৰ্চত আছে স্বদেশ অধ্যয়ন আৰু পিছবেলা আছে মিউজিক গ্ৰুপ C 17 তাৰিখে আছে কেমেষ্ট্ৰি ফাইনেন্স আৰু হিষ্ট্ৰী 18 তাৰিখে আছে এনভাইৰনমেণ্টেল এডুকেশ্যন আৰু পিছবেলা ষ্টেটিষ্টিক্স 19 মাৰ্চত আছে বিহু পিছবেলা আছে ইকনমিক্স জিঅ'গ্ৰাফী এডভান্স সংস্কৃত আৰু বায়'টেকনলজি মাৰ্চৰ 20 তাৰিখে আছে ভকেশ্যনেল পেপাৰ 2 পিছবেলা আছে কমিউনিটি চায়েন্স হোম চায়েন্সৰ আৰু বিজনেছ মেথমেটিক্স এণ্ড ষ্টেটিষ্টিক্স 21 মাৰ্চত আছে মাল্টিমেডিয়া এণ্ড ৱেব টেকনলজি পিছবেলা আছে মেথমেটিক্স 12 মাৰ্চত আছে ইকনমিক্স আগবেলা পিছবেলা ইঞ্চুৰেঞ্চ আৰু টাই লেংগুৱেজ 24 মাৰ্চত কম্পিউটাৰ চায়েন্স এণ্ড এপ্লিকেশ্যন পিছবেলা আছে এন্থ্ৰপলজি আৰু ছ'চিয়লজি 25 মাৰ্চত আছে বায়'লজি এডুকেশ্যন বিজনেছ ষ্টাডিজ পিছবেলা আছে এডভান্স লেংগুৱেজেছ আৰবিক আৰু পাৰ্চিয়ান সংস্কৃত এইকেইটা মাৰ্চৰ 26 তাৰিখে আছে এণ্ট্ৰপ্ৰেনাৰশ্বিপ ডেভেলপমেণ্ট আৰু পিছবেলা জিঅ'গ্ৰাফী আৰু জিঅ'লজি 27 মাৰ্চত আছে লজিক এণ্ড ফিলচফি আৰু সাইক'লজি পিছবেলা আছে মিউজিক গ্ৰুপ B আৰু মাৰ্চৰ 29 তাৰিখে আছে মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ অৰ্থাৎ MIL যাৰ আছামিজ আছে বা যাৰ বিভিন্ন যিবিলাক MIL ছাবজেক্ট আছে সেইবিলাক আৰু লগতে অলটি আছে অলটি পৰীক্ষা আৰু লগতে MIL পৰীক্ষা 29 তাৰিখে পিছবেলা আছে ফাইন আৰ্টছ চেলছ মেনেজমেণ্ট আৰু এডভাৰটাইজিং এইখিনি হৈছে আপোনালোকৰ গোটেই প্ৰগ্ৰামখন চ' আপোনালোকৰ পৰীক্ষা ষ্টাৰ্ট হ'ব 6 তাৰিখৰ পৰা একেবাৰে শেষ হ'ব আপোনালোকৰ 29 মাৰ্চত 6 মাৰ্চৰ পৰা ষ্টাৰ্ট হৈ 29 মাৰ্চত শেষ হৈ যাব মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজৰ ভিতৰত আপোনালোকৰ কোনটো ছাবজেক্ট হ'ব অসমীয়া বেংগালী বড়ো গাৰো খাচী মণিপুৰী এইচমাৰ হিন্দী মিজো নেপালী উৰ্দু এণ্ড কাৰ্বি এইকেইটা হৈছে MIL ভিতৰত এডভান্স লেংগুৱেজৰ ভিতৰত এডভান্স আছামিজ এডভান্স বেংগালী এডভান্স বড়ো এডভান্স হিন্দী আৰু এডভান্স মণিপুৰী মিউজিক গ্ৰুপ 8 হিন্দুস্তানী ভোকেল কথক ডান্স তাবলা ভায়লিন সিতাৰ মিউজিক গ্ৰুপ B সত্ৰীয় ভোকেল মিউজিক সত্ৰীয় ডেন্স খোল আৰু মিউজিক গ্ৰুপ C আছামিজ ফক মিউজিক আছামিজ ফক ডেন্স এইকেইটা আপোনালোকৰ আছে এক্সামিনেশ্যন টাইমিং আপোনালোকৰ 9টাৰ পৰা সাধাৰণতে যিসকলৰ পৰীক্ষা 30ৰ পৰা 50 নম্বৰৰ ভিতৰত থাকিব তেওঁলোকৰ 9টাৰ পৰা 11টা আৰু এটা 30ৰ পৰা 3টা 30 যাৰ 100 নম্বৰ পৰীক্ষা বা 100 নম্বৰৰ পৰীক্ষা সাধাৰণতে তেওঁলোকৰ 3 ঘণ্টা চ' জেনেৰেলি 9টাৰ পৰা 12টালৈকে হ'ব আৰু এটা 30ৰ পৰা 4টা 30 প্ৰায়বিলাক পৰীক্ষা আগবেলা আছে কিছু পৰীক্ষা আচলতে পিছবেলা আছে আৰু যিকেইটা পিছবেলা আছে মই আপোনালোকক ইতিমধ্যে অৱগত কৰিলোঁ এইখন হৈছে HS ফাৰ্ষ্ট ইয়েৰৰ প্ৰগ্ৰাম যিসকলে এই গোটেই প্ৰগ্ৰামখন পাব বিচাৰিছে ডেছক্ৰিপশ্যনত লিংক এটা দি দিম আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব আৰু সাধাৰণতে আপোনালোকে ভিডিঅ'টো চালেও গোটেইখিনি গম পাই যাব কেতিয়া কি আছে চ' আপোনালোকক এইখিনি কথা জনালোঁ ভাবিলোঁ খুব বেছি ইম্পৰ্টেণ্ট হ'ব আপোনালোকৰ কাৰণে চ' সেইটো কাৰণে আপোনালোকে যিমান পাৰে সিমান আপোনালোকৰ যি লগৰ আছে আপোনালোকৰ শ্বেয়াৰ কৰক হোৱাটছআপত শ্বেয়াৰ কৰক বা য'তেই আপোনালোকে শ্বেয়াৰ কৰক শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে গম পায় আৰু তেওঁলোকেও নিজৰ যি পঢ়া সেই পঢ়াবিলাক ষ্টাৰ্ট কৰিব পাৰে চ' আজিলৈ মানে